গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল। শিৱসাগৰ সদৰ থানাত দাখিল এজাহাৰ। সদসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে সদৰ থানাত দাখিল কৰে এজাহাৰ। সদনৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। কেইবাটাও বিৰোধী ৰাজনৈতিক দলে সংসদৰ ভিতৰে বাহিৰে গৃহমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে অসমতো প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল সংগঠন। সদসম অনুসূচিত জাতি ছাত্ৰ সন্থায়ো গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ বিৰোধিতা কৰিছে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ নেতৃত্বত এটা দলে বুধবাৰে বিয়লি শিৱসাগৰৰ সদৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ। সংগঠনটোৰ অভিযোগ, সংবিধান প্ৰণেতাগৰাকীক গৃহমন্ত্ৰীগৰাকীয়ে অপমান কৰাৰ লগতে নিজৰ পদমৰ্যাদা আৰু সংবিধানকো চূড়ান্ত অপমান কৰিছে। গৃহমন্ত্ৰীগৰাকীৰ এনে মন্তব্যই অনুসূচিত জাতিৰ লোকসকলকো অপমান কৰা বুলি অভিযোগ কৰে সংগঠনটোৱে। মনুস্মৃতিত বিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ পবিত্ৰ মজিয়াত ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা যিগৰাকী ব্যক্তিয়ে আধুনিক ভাৰতৰ নিৰ্মাতা হিচাপে আচলতে স্বীকৃতিপ্ৰাপ্ত হৈছিল, সেই ব্যক্তিগৰাকীক বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰক তেখেতে আচলতে এক প্ৰকাৰৰ উপহাস কৰি মন্তব্য কৰিছে। তেখেতে কৈছে যে আম্বেদকাৰৰ নাম লোৱাৰ সলনি ভগৱানৰ নাম ল'লেহে মানুহে হেনো স্বৰ্গত স্থান পাব। গতিকে অমিত শ্বাহ ডাঙৰীয়াই এনেদৰে আচলতে মন্তব্য কৰি ভাৰতবৰ্ষৰ প্ৰতি তেখেতৰ আচলতে যি মনোভাৱ, সেই মনোভাৱটো তেখেতে পোষণ কৰিছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত ক্ষোভৰ সৃষ্টি কৰি ভাৰতবৰ্ষত যাতে এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি পেলাই তাৰ এক আচলতে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয়, এই অমিত শ্বাহ ডাঙৰীয়া সম্পূৰ্ণৰূপে এজন দেশদ্ৰোহী ব্যক্তি, যিজনে নেকি ভাৰতবৰ্ষৰ যিজন আচলতে স্বনামধন্য ব্যক্তি, ভাৰতবৰ্ষক আচলতে যিজনে আধুনিক ভাৰত হিচাপে নিৰ্মাণ কৰিছিল, সেইজনকে যেতিয়া তেওঁ প্ৰকৃত সন্মান দিব নোৱাৰিলে, এই ব্যক্তিজনৰ আচলতে মন্ত্ৰী হৈ থকাৰ কোনো ধৃষ্টতা নাই। এই গৃহমন্ত্ৰীগৰাকীয়ে তেখেতৰ যি আচলতে পদমৰ্যাদা, এই পদমৰ্যাদাটো সম্পূৰ্ণৰূপে লাঘৱ কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু আমি আইনৰ দ্বাৰস্থ হৈছোঁ তেওঁৰ বিৰুদ্ধে। আমি দেখিম যে আমি লক্ষ্য কৰিম যে অনাগত দিনবিলাকত এই চৰকাৰখনেই হওক বা এই প্ৰশাসন ব্যৱস্থাটোৱেই হওক কেনেদৰে এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। শিৱসাগৰৰ পৰা বিশেষ প্ৰতিবেদক ৰিপৰ্ট NV Live।